হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSC-কে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত প্ৰফিট এণ্ড লছৰ ওপৰত মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে কমেণ্ট কৰি আছিলে যে প্ৰফিট এণ্ড লছৰ ওপৰত ভিডিঅ' লাগে বুলি, তাৰ বাবে মই লৈ আনিছোঁ। আপোনালোকে ভালদৰে মন দি শুনিব। এতিয়া চাব ফাৰ্ষ্ট কুৱেশ্যনটো লৈ আহিছোঁ, ডাইৰেক্ট আমি বেছি কথা নকওঁ আৰু। ইয়াতে কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে, মষ্ট ইম্পৰ্টেণ্ট হয়। ৰীতায়ে এটা ঘড়ী 1140 টকাত বেচিলে 5% লোকচান হয়। মানে ৰীতাৰ এটা ঘড়ী আছিলে, সেই ঘড়ীটো যদি তেওঁ 1140 টকাত বেচি দিয়ে, তেনেহ'লে তেওঁৰ 5% লোকচান হয়। আকৌ কৈছে চা ইয়াত আপোনালোকে ভালদৰে মন কৰিব, 5% লাভ পাবৰ বাবে তেওঁ কিমান টকাত ঘড়ীটো বেচিব লাগিব। বুজি পাইছে? এইবাৰ কি কৈছে আকৌ 5% লাভ পাবৰ বাবে তেওঁ কিমান টকাত ঘড়ীটো বেচিব লাগিব। গতিকে আপোনালোকে পাৰ্চেণ্টেজটো মই তাৰ বাবে মই আপোনালোকক কৰাই লৈছিলোঁ আগতে, ইয়াৰ আগৰ ক্লাছত পাৰ্চেণ্টেজ। বুজি পাইছে? যে আপোনালোকে ডিছকাউণ্ট কৰক বা লছ প্ৰফিট এণ্ড লছ কৰক আৰু পাৰ্চেণ্টেজ কৰক, গোটেইকেইটা মিল আছে। আপোনালোকে যদি পাৰ্চেণ্টেজটো পাৰে পূৰা ভালকৈ, তেনেহ'লে ডিছকাউণ্ট, প্ৰফিট এণ্ড লছ, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট এইবোৰ গোটেই সহজ হৈ যায়। বুজিছে? এতিয়া চাব আপোনালোকে ভালদৰে আহিছোঁ মেইন কথাত। ৰীতায়ে এটা ঘড়ী যদি 1140 টকাত বেচিলে 5% লোকচান হয়, তেনেহ'লে আপোনালোকে এটা কথা মন কৰিব দেই। আপোনালোকে কিবা এটা বস্তু কিনি লৈ আনে যদি, তেনেহ'লে সেই বস্তুটো 100% হয় নে নহয় কওকচোন আপোনালোকে? 100%। গতিকে তেওঁ 1140 টকাত বেচিলে তেওঁৰ 5% লোকচান হয় বুলি কৈছে। 5% লোকচান মানে তেওঁ বস্তুটো 95%ত বেচিব লাগিব, তেতিয়াহে তেওঁৰ 5% লোকচান হ'ব। মানে 100%ৰ পৰা যদি 5% লোকচান হৈ যায়, তেনেহ'লে তেওঁ কিমান টকাত বেচিব লাগিব, কিমান পাৰ্চেণ্টত বেচিব লাগিব? 95%ত। গতিকে আমি ইয়াতে 95% লিখি লৈছোঁ। এইটোতো আপোনালোকক বুজাব দৰকাৰ নাই 95টো ক'ৰ পৰা আহিলে। বুজি পাইছে? যিহেতু 5% লোকচান হৈছে বুলি কৈছে, গতিকে সেই বস্তুটো তেওঁ 95%ত বেচিব লাগিব। ক্লিয়াৰ? এতিয়া চাব, 5% লাভ পাবৰ বাবে তেওঁ কিমান টকাত বেচিব লাগিব। গতিকে তেওঁ 5% লোকচানত 95%ত বেচিছিলে, গতিকে 5% লাভ কৰিবলৈ হ'লে তেওঁ 105%ত বেচিব লাগিব। বুজি পাইছে? 105%ত বেচিব লাগিব, তেতিয়াহে তেওঁ 5% লাভ হ'ব। কিয়নো আপোনালোকে কিবা এটা বস্তু কিনি লৈ আনে, সেইটো 100% হৈ যায়। গতিকে যদি আপোনালোকে 5% লাভ কৰিব মন আছে, তেনেহ'লে সেই বস্তুটো আপোনালোকে 100 টকাত 100%ত কিনি 105%ত বেচিব লাগিব, তেতিয়াহে আপোনালোকৰ 5% লোকচান হ'ব। এইটো ভালদৰে বুজি পালে? তেনেহ'লে এতিয়া আমি কি কৰিম? পাৰ্চেণ্ট কাটিম। এতিয়া চাব আপোনালোকে অকণমান সৰু কৰি ল'ম। 5 যদি কাটো আমি 95ক, তেনেহ'লে আমাৰ ডাইৰেক্ট 19 বাৰ গৈ আছে। কেইবাৰ গৈ আছে? 19 বাৰ। 5 যদি কাটো আমি 105ক, তেনেহ'লে আমাৰ ডাইৰেক্ট 21 বাৰ গৈ আছে। 21 বাৰ। এতিয়া সেই 19ৰ মানটো কিমান দিয়া আছিলে? মানে আপোনালোকে 19% ধৰিব পাৰে, 1140 দিয়া আছিলে। কিমান দিয়া আছিলে? 1140 দিয়া আছিলে। 1140। এতিয়া আমি 1 ইউনিটৰ মানটো ওলাই ল'ম। বুজি পাইছে? এতিয়া আমি এইখিনিতো গম পালে আপোনালোকে যে কেনেকুৱা 19টো আহিলে ক'ৰ পৰা, যে আমি ডাইৰেক্ট সৰু কৰি লৈছোঁ। 95টোক আমি সৰু কৰি লৈছোঁ কাটি কিনি। বুজি পাইছে? এতিয়া চাব আপোনালোকে 19ৰ মানটো কিমান দিয়া আছিলে? 1140 টকা। গতিকে এতিয়া আমি 1 ইউনিটৰ মানটো ওলাম। 1 ইউনিটৰ মানটো ওলাবলৈ হ'লে কি কৰিব লাগিব? 1140টো ওপৰত থ'ব লাগিব। 1140টো ওপৰত থ'ব লাগিব আৰু তলত সেই 19টোৰে হৰণ কৰি দিব। 19টোৰে। এতিয়া আমাৰ 1 ইউনিটৰ মান ওলাই যাব। গতিকে 19 যদি কাটো আমি ডাইৰেক্ট 1140ক, তেনেহ'লে আমাৰ ডাইৰেক্ট 60 বাৰ গৈ আছে। কেইবাৰ গৈ আছে? 60 বাৰ। গতিকে 1 ইউনিটৰ মান যদি 60 হয়, তেনে আমি কিমান ইউনিটৰ মান ওলাব লাগে? 21 ইউনিটৰ মান ওলাব লাগে। গতিকে আপোনালোকে 21 লিখিব, পূৰণ 60 কৰি দিব, ডাইৰেক্ট আমাৰ এনচাৰ কিমান ওলাই যাব? 1260। কিমান ওলাব গাইজ? 1260। গতিকে আমাৰ এনচাৰ কিমান ওলালে? 1260। বুজি পাইছেনে আপোনালোকে? আপোনালোকে যদি পাৰ্চেণ্টেজ কৰিছে, তেনেহ'লে ইমান টাফ নহয়, একো কৰিব নালাগে। পাৰ্চেণ্ট লিখি ল'ব, তাৰপিছত পাৰ্চেণ্টটো অকণ সৰু কৰি ল'ব, তাৰপিছতে 1 ইউনিটৰ মানটো ওলাই ল'ব। কেনেকুৱাকৈ ওলাব জানো? 1 ইউনিটৰ মানটো সেই পাৰ্চেণ্টৰ পৰা সৰু কৰিব নহয় যিটো, সেইটো তলত লিখিব, আৰু যোনটো দিয়া থাকে সেইটো ওপৰত লিখিব। 1140 দিয়া আছিলে ওপৰত, গতিকে 1 ইউনিটৰ মান ওলাবলৈ সেইটো আমি কৰি লৈছোঁ। গতিকে কাটাকাটি কৰিলে আমাৰ 60 হৈ আছে, 60 ওলাইছে। গতিকে আমাৰ ওলাব লাগে 21 ইউনিটৰ মানটো 21 ইউনিটৰ মানটো। বুজি পাইছে? গতিকে 21 পূৰণ 60 কৰিলোঁ, 1260 ওলাই গ'ল। বুজি পাইছেনে? আপোনালোকে যদি বুজি পোৱা নাই, তেনেহ'লে পাৰ্চেণ্টেজৰ ক্লাছটো চাই ল'বগৈ, কাৰণ ডিছকাউণ্ট, প্ৰফিট এণ্ড লছ গোটেইবোৰ পাৰ্চেণ্টেজৰে কুৱেশ্যন হয়। তেনেহ'লে এবাৰ 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ, আপোনালোকৰ ক্লিয়াৰ হৈ যাব। 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ গাইজ। আপোনালোকে যদি বুজি পোৱা নাই বা ভাল লগা নাই,
একো নহয়, আপোনালোকক খালি মই এটাই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে দুটা বা তিনিটা কুৱেশ্যন চাওকচোন। আপোনালোকে প্ৰথম কুৱেশ্যনটো বুজি নাপালে ছেকেণ্ড কুৱেশ্যনটোৰ পৰা ভালদৰে বুজি পাব। বুজি পাইছে? যিহেতু আপোনালোকে আজি প্ৰথম কৰিছে প্ৰফিট এণ্ড লছটোৰ। ইয়াতে চাব 2 নম্বৰ কুৱেশ্যনটো CGL-ত আহিছিলে 2023 চনত। আপোনালোকে ভালদৰে মন কৰিব, এইটো CGL-ত 23ত আহিছিলে। বুজি পাইছে? তাৰ পৰা ডাইৰেক্টলি উঠাই দিছোঁ আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইমানো টাফ নহয়। ইয়াতে চাব আপোনালোকে প্ৰশ্নটো কি দিছে, যদি এটা বস্তু 291 টকাত, মানে এটা বস্তু 291 টকাত বেচিলে 3% লোকচান হয় বুলি কৈছে। কি বুলি হৈ গৈছে যে কিবা এটা বস্তু 291 টকাত বেচিলে 3% লোকচান হয়। যদি তেওঁ 8% লাভত বেচে, বস্তুটোৰ বেচা দাম কিমান? বুজি পাইছে? যদি তেওঁ 8% লাভত বেচে, তেনেহ'লে 108%ত বেচিব লাগিব। আৰু লোকচান 3% হয়, গতিকে তেওঁ 97%ত বেচিছিলে চাগৈ, তেতিয়াহে তেওঁৰ 3% লোকচান হৈছে। বুজি পাইছে? আৰু CP, SP এইবোৰ আপোনালোকক মই শিকাম, কষ্ট প্ৰাইচ, চেলিং প্ৰাইচ এইবোৰো শিকাম। তাৰ পৰাও কুৱেশ্যন বহুত আহে, যে চেলিং প্ৰাইচ, কষ্ট প্ৰাইচ এইবোৰো আপোনালোকক ধুনীয়াকৈ এক্সামত আহে গ্ৰেড 4, গ্ৰেড 3। ইয়াতে চাব, যদি এটা বস্তু 291 টকাত বেচিলে 3% লোকচান হয়, মানে কি কৰিব লাগিব? সেই বস্তুটো 97%ত বেচিব লাগিব, তেতিয়াহে তেওঁৰ 3% লছ হ'ব। 100%ত কিনি লৈ আনিছিলে, 3% লোকচান হ'ল, গতিকে তেওঁ 97%ত বেচিলে। বুজি পাইছে? 97%ত। গতিকে এতিয়া আমি কি কৰিম, আকৌ এটা দিয়া আছে নহয় গাইজ, 8% লাভত বেচে, যদি তেওঁ 8% লাভত বেচে, তেনেহ'লে বস্তুটোৰ বেচা দাম কিমান বুলি সুধিছে। গতিকে 8% লাভ কৰিবলৈ হ'লে তেওঁ 100%ত কিনি 108%ত বেচিব লাগিব, তেতিয়াহে তেওঁৰ 8% লাভ হ'ব। গতিকে এইপিনে আমি 108% লিখিছোঁ। ভালদৰে মন কৰিব। এতিয়া আমি পাৰ্চেণ্ট দি পাৰ্চেণ্ট কাটি দিব পাৰোঁ, বা আমি এইটো কাটাকাটি কৰিব নোৱাৰোঁ, 97 যিহেতু অযুগ্ম সংখ্যা। এতিয়া চাব আপোনালোকে, গতিকে আপোনালোকে একো কৰিব নালাগে, 97 লিখিব নহয়, তাৰ তলত আপোনালোকে ধুনীয়াকৈ লিখিব যে 97টো কিমান মান, 97%টো কিমান আছিলে, 291। 97টো কিমান, 97%টো কিমান টকা আছিলে, 291 টকা। সেইটো আপোনালোকে 291টো লিখিব, তাৰপিছতে 1 ইউনিটৰ মানটো ওলাই ল'ব, বাছ। বুজি পাইছে? এতিয়া 291 আমি কি কৰিম, তাৰ পৰা আমি 1 ইউনিটৰ মানটো ওলাই ল'ম। গতিকে 1 ইউনিটৰ মানটো ওলাবলৈ হ'লে আপোনালোকে 97টো ডাইৰেক্ট লিখি দিব, বা তাতকৈ যদি অলপ সৰু কৰিব পাৰে সেইটো তলত লিখি দিব, 97%। বুজি পাইছে? গতিকে আপোনালোকে 97%টো লিখিছে নহয় তলত, আৰু ওপৰত সেই পইচাটো দিয়া থাকিলে ওপৰত বহাই দিব 1 ইউনিটৰ মান ওলাবলৈ। ডাইৰেক্ট পইচা বহাব, তাৰপিছত এই পাৰ্চেণ্টটো বহাব, তাৰপিছত হৈ গ'ল, বাছ ইমানখিনি। এতিয়া 97ৰে যদি কাটো, ডাইৰেক্ট 3বাৰ যায় আমাৰ, 97ৰে কাটিলে আমাৰ ডাইৰেক্ট 3বাৰ গৈ আছে। গতিকে 1 ইউনিটৰ মানটো কিমান পালোঁ, 3 পালোঁ। এতিয়া আমাক ওলাব লাগে কিমান ইউনিটৰ মান, 108 ইউনিটৰ মান। বুজি পাইছে? গতিকে 108 পূৰণ আমি 3 কৰি দিম, ডাইৰেক্ট এনচাৰ ওলাই যাব। চাব, 3 8 গুণে 24, 4, আমাৰ 4 হ'ব পিছপানে, 3 8 গুণ 24, গতিকে আমাৰ ডাইৰেক্ট 4 লগা অপশ্যনটোৱে হ'ব লাগিব। গতিকে আমাৰ এনচাৰ ওলাই গ'ল 324। কিমান ওলালে, 324। আপোনালোকে সেনেকুৱাকৈ এনচাৰবোৰ চাব পাৰে। গতিকে আমি 8 3 গুণ 24 হৈ যায়, গতিকে পিছপানে 4 এটা বহিবই। গতিকে 4 আমাৰ 2 নম্বৰ অপশ্যনতে 4 লগা সংখ্যা এটা আছিলে। বুজি পাইছে? একো টাফ নহয়। আৰু এটা কুৱেশ্যন চাওকচোন আপোনালোকে, পুৰা ভালদৰে মনত থাকি যাব। যিমান দিয়া থাকে সেইটো সদায় ওপৰত লিখিব পইচাটো, আৰু 1 ইউনিটৰ মান ওলাবলৈ। তাৰপিছতে পাৰ্চেণ্টেজটো যদি সৰু কৰিব পাৰে, দেখিছে কিমান পইচা দিয়া থাকে সেইটো ওপৰত লিখিবি। তাৰপিছতে আপোনালোকে যদি পাৰ্চেণ্টেজটো সৰু কৰিব পাৰে, তেনেহ'লে সৰু কৰিব, বা সৰু কৰিব নোৱাৰিলে ডাইৰেক্ট তলত বহাই দিব 1 ইউনিটৰ মান ওলাবলৈ। তাৰপিছতে হৰণ কৰি দিব, আপোনালোকৰ 1 ইউনিটৰ মান ওলাই যাব, আৰু ইপানে পাৰ্চেণ্টেজটোৰ লগত পূৰণ কৰি দিব, এনচাৰ ওলাই যাব। বুজি পাইছে? তেনেহ'লে এবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ গাইজ। 3 নম্বৰ কুৱেশ্যনটো মন কৰিব, এইটো এটা বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া চাব কুৱেশ্যনটো কি সুধিছে, এটা কলম 600 টকাত বেচিলে 20% লাভ হয়। এটা কলম 600 টকাত বেচিলে 20% লাভ হয় বুলি কৈছে। 20% লোকচানত বস্তুটো বেচিবলৈ কিমান দামত বেচিব লাগিব? চাওক গাইজ, বহুতে মাথা ঘূৰাই দিয়া কুৱেশ্যন হয়। এইটো আহিছিলে আপোনালোকৰ 2000 কিমান চনত আহিছিলে, 19 চনত CGL-ত আহিছিলে। আপোনালোকে ভালদৰে নোট কৰিব, এইটো CGL-ত 22ত আহিছিলে, 2022 চনত। আপোনালোকে সেই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰ ভালদৰে চালে গম পাব যে আপোনালোকে কেনেকুৱা কুৱেশ্যন আহে। কেতিয়াবা আপোনালোকৰ চাবচোন একদম একে কুৱেশ্যন আহি যায়। ইয়াতে চাব, প্ৰশ্নটো আকৌ এবাৰ পঢ়ি দিছোঁ লাষ্ট। এটা কলম 600 টকাত বেচিলে 20% লাভ হয় বুলি কৈছে। কি কৈছে? 20% লাভ হয়। গতিকে তেওঁ বস্তুটো 100%ত কিনি তেওঁ কিমান পাৰ্চেণ্টত বেচিছে? 120%ত, তেতিয়াহে তেওঁৰ 20% লাভ হৈছে। ইয়ালৈকে বুজি পাইছে? চাওক আপোনালোকে, 600 টকাত বেচিলে 20% লাভ হয়, গতিকে তেওঁ 120%ত বেচিছে, তেতিয়াহে তেওঁৰ 20% লাভ হ'ব। কিয়নো সকলো বস্তু 100% হয়। বুজি পাইছে? লাগিলে বস্তুৰ দাম হওক বা বেলেগ বস্তু হওক। তাৰপিছত আকৌ কৈছে, চাওক আমাক কি প্ৰশ্নটো,
20% লোকচানত বস্তুটো বেচিবলৈ কিমান দামত বেচিব লাগিব গতিকে 20%ত বস্তুটো মানে 20% লোকচানত বস্তু বেচিবলৈ গতিকে যদি 20% লোকচানত বেচে তেনেহলে কিমান পাৰ্চেন্টত বেচিব লাগিব 80%ত এটো বুজি পালে আপোনালোকে 80%ত বেচিব লাগিব কিবা এটা বস্তু 20% লাভ কৰিবলৈ 120%ত বেচিব লাগে আৰু 20%ত লোকচান কৰিবলৈ 80%ত বেচিব লাগে বুজি পাইছে এতিয়া চাব আমি ইয়াৰে পাৰ্চেন্টেজ কাটি দিও ইয়াৰে শূন্য এটা ইয়াৰে শূন্য এটা কাটি দিও আমি যদি 4 ৰে কাটো 4 3 গুণে 12 4 2 গুণে 8 এটা আমি সৰু কৰি ললো নহয় এতিয়া চাব আমাৰ সেই মানটো কিমান দিয়া আছিলে 120%ৰ 600 দিয়া আছিলে কিমান 120%ৰ মানটো কিমান দিয়া আছিলে 600 দিয়া আছিলে টকাটো ওপৰত লিখিব আৰু তলত 3 টো লিখিব নহলে যদি আপোনালোকে 120 টো সৰু নকৰে তেতিয়া হলে সেই 120 টোৱে লিখি দিব তলত লিখি দিব ধৰি লওক মই সৰু কৰি ললো সেইকাৰণে মই 3 টো লিখিম এটো 1 ইউনিটৰ মানটো ওলাই যাব এতিয়া 3 ৰে যদি কাটো 3 দুগুণে 6 দুটা শূন্য লগাই দিলে হ'ল কিমান বাৰ গৈ আছে 200 বাৰ গৈ আছে গতিকে আমি ওলাব লাগে কিমান ইউনিটৰ মান 2 ইউনিটৰ মান বা আপোনালোকে 8 ইউনিটৰ মানটো যদি নাকাটা হলে তেতিয়া হলে হেতু ওলালে হয় বুজি পাইছে 8 ইউনিটৰ মানটো লব লগিয়া হলে সৰি 8 নহয় 80 লব লগিয়া হলে হয় যদি সৰু কৰি নোলোৱা হলে গতিকে এতিয়া আমি 2 ইউনিটৰ মান ওলাবলৈ হলে 2 পূৰণ যদি 200 কৰি দিও তেনেহলে আমাৰ এনসাৰ কিমান ওলাই আছে 400 ওলাই আছে কিমান ওলাই আছে 400 গতিকে 400 টো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে 400 টো আমাৰ অপচন নম্বৰ 1 তে দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গল অপচন নম্বৰ 1 বুজি পাইছে নে একো কৰিব নালাগে আপোনালোকে পাৰ্চেন্টটো ভালদৰে যদি বনাই লব পাৰে পাৰ্চেন্টটো তাৰ পিছতে আপোনালোকে সৰু কৰি লব পাৰিলে কৰি লব যদি নোৱাৰে তেনেকাই থাকক যিমান পইচা দিয়া থাকে সেইটো ওপৰত লিখিব আৰু যদি সৰু কৰি লব পাৰে তেনেহলে সেইটো তলত লিখিব বা যেনে আপোনালোকে নকৰিলেও সেইটো তলত লিখি দিব তাৰপিছতে কাটাকাটি কৰিব যিমান বাৰ যায় সেইটো সেই ওলাব দিয়া মানটোৰ লগত আপোনালোকে পূৰণ কৰি দিব বাস এনসাৰ ওলাই গল বুজি পাইছে তেনেহলে এবাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এটো এটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় বুজি পাইছে এটো 2022 চনত আহিছিলে এটো 2022 চনত আহিছিলে এমটিএছ ত বহুতে ইম্পৰ্টেন্ট কুৱেশ্যন হয় বুজি পাইছে ইয়াতে চাব কুৱেশ্যনটো কি সুধিছে ৰিমাই এটা ঘড়ী 960 টকাত বেচিলে 20% লাভ হয় বুলি কৈছে প্ৰফিট এণ্ড লছৰ সব কুৱেশ্যন এনেকৈ পাব খালি আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাব কিছুমান যে ইমান টকাত কিনিছিলে ইমান টকাত বেচিলে এতিয়া লাভৰ শতাংশত ওলাব দিয়ে বুজি পাইছে যে 960 টকাত কিনি যদি 520 টকাত বিকে তেনেহলে কিমান পাৰ্চেন্ট লোকচান হল শতাংশত ওলোৱা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰো প্ৰফিট এণ্ড লছত পৰে সেইবোৰৰ মই লাহেকৈ শিকাই দিম আজি আপোনালোকে এইটো ক্লাছে চাই লওকচোন যে ৰিমাই এটা ঘড়ী 960 টকাত বেচিলে 20% লাভ হয় গতিকে তেওঁ 120%ত বেচিব লাগিব 120% কোনটো হয় 960 টকাটো হয় বুজি পাইছে 960 টকাটো কিমান পাৰ্চেন্ট হয় 120% এতিয়া বুজি পাইছে তাৰপিছত ঘড়ীটো কিমানত বেচিলে 60% লাভ হ'ব আকৌ মানে ঘড়ীটো কিমান টকাত বেচিলে আকৌ 60% লাভ হ'ব গতিকে আপোনালোকে ধুনীয়াকৈ মন দিয়ক তেওঁ কিমান টকাত বেচিলে কিমান পাৰ্চেন্ট লাভ হয় বুলি কৈছিলে 960 টকাত বেচিলে কিমান পাৰ্চেন্ট লাভ হয় 20% গতিকে বস্তুটো তেওঁ 120%ত বেচিব লাগিব তেতিয়াহে তেওঁৰ 20% লাভ হ'ব বুজি পাইছে গতিকে 120% এটা লিখিলো তাৰপিছতে হিপানে আকৌ কি দিছে যে ঘড়ীটো কিমানত বেচিলে 60% লাভ হ'ব গতিকে 160%ত বেচিব লাগিব তেতিয়াহে 60% লাভ হ'ব ইয়াতে 20% লাভ হ'বলৈ কি কৰিছিলে 120%ত বেচিছিলে গতিকে তাত 60% লাভ কৰিবলৈ 160%ত বেচিব লাগিব তেতিয়াহে 60% লাভ হ'ব বুজিছে ইয়াতে আমি পাৰ্চেন্ট কাটি দিম 0 কাটি দিম এটা 2 ৰে ডাইৰেক্টলি গৈ আছে বা 3 ৰেও গৈ আছে বা 4 ৰেও গৈ আছে 4 3 গুণে 12 ডাইৰেক্ট 4 ৰে কাটিম 4 3 গুণে 12 আৰু 4 4 গুণে 16 এতিয়া আমি সৰু কৰি ললো নহয় গাইস এতিয়া কৈছিলো নহয় যিমান টকা দিয়া থাকে সেইটো ওপৰত লিখিব 1 ইউনিটৰ মান ওলাবলৈ গতিকে আমাক 960 টকা দিয়া আছে কিমান দিয়া আছে 960 আৰু আমি কিমানটো কোনটো ল'ব লাগিব 3 টো ল'ব লাগিব কাটাকাটি কৰিবলৈ পাৰ্চেন্টটো বা আমি সৰু কৰি ললো 3 দি যদি কাটো 3 3 গুণে 9 3 গুণে 6 320 হ'ব নেকি গাইস 3 গুণে 9 দেই 3 গুণে 9 3 গুণে 6 সৰি গাইস 320 হ'ব 1 ইউনিটৰ মানটো কিমান পালো আমি 1 ইউনিটৰ মানটো পালো 320 গতিকে আমাক কিমান ইউনিটৰ মান ওলাব লাগে 4 ইউনিটৰ মান ওলাব লাগে গতিকে 4 পূৰণ যদি আমি 320 কৰি দিও 0 4 গুণ 0 এৰে চাব আপোনালোকে 4 0 গুণ 0 4 দুগুণ 8 তাৰপিছতে 4 3 গুণ 12 1280 কিমান ওলাব গাইস 1280 1280 গতিকে এনসাৰ হৈ গল 1280 গতিকে 1280 টো কিমান নম্বৰ অপচনত দিয়া আছে 1280 টো অপচন নম্বৰ 2 ত দিয়া আছে
গতিকে ৰাইট এনসাৰ হৈ গ'ল আমাৰ অপচন নম্বৰ 2 বুজি পাইছে ইমান টাফ নহয় আপোনালোকে ভালদৰে পঢ়িব চাওক ডাইৰেক্টলি কৰিব পাৰে আপোনালোকে 120 ৰ পৰা ডাইৰেক্ট 3 লৈ ল'ব পাৰে আৰু 960/3 কৰি দিব পাৰে ডাইৰেক্ট আমাৰ এনসাৰ ওলাই যায় বুজি পাইছে ইমানো টাফ নহয় আপোনালোকে লাইক কৰক তেনেহলে এবাৰ 5 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 5 নম্বৰ কোৱেশ্চনটো লৈ আহিছো গাইস 5 নম্বৰ কোৱেশ্চনটো মন কৰিব এটো এটা বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন যদি কিবা এটা বস্তুৰ বেচা দাম চাব আকৌ এবাৰ ভালদৰে কৈ দিছো যদি কিবা এটা বস্তুৰ বেচা দাম বস্তুটোৰ কিনা দামৰ 8/3 হয় আকৌ এবাৰ কৈ দিছো যদি কিবা এটা বস্তুৰ বেচা দাম বস্তুটোৰ কিনা দামৰ 8/3 হয় তেন্তে লাভৰ শতাংশ কিমান কৈছিলো নহয় এতিয়া আমি অলপ তেনেকুৱাকে কোৱেশ্চন পঢ়ি যাম অকনমান বেলেগ ধৰণৰ আৰু অলপমান টাফ বুজি পাইছে আগৰবোৰ অলপ সহজে আছিল ধৰি লওক তথাপিও এইটো অলপমান বেলেগ টাইপৰ কোৱেশ্চন হ'ব এবাৰ আমি সিপি পঢ়িম এসপি পঢ়িম মানে সেলিং প্ৰাইস আৰু কস্ট প্ৰাইস পঢ়িম বুজি পাইছে এতিয়া চাব সেলিং প্ৰাইস আৰু কস্ট প্ৰাইস আহি যাব আমাৰ এতিয়াৰ পৰা আমি সেলিং প্ৰাইস আৰু কস্ট প্ৰাইস ইয়াতে শিকিম এটা চাব আপোনালোকে যদি কিবা এটা বস্তুৰ বেচা দাম বস্তুটোৰ কিনা দামৰ 8/3 হয় এনে লাভৰ শতাংশ লোৱা লোকসানৰ শতাংশ লোৱা এইবোৰ আহে গতিকে আপোনালোকে সকলোৱে জানে আমি যদি যোনটো কিনো কিমান টকাত কিনিছো সেইটো আমাক কি বুলি কও সিপি কস্ট প্ৰাইস আৰু কিমান টকাত বেচিলো সেইটো কি কয় এসপি সেলিং প্ৰাইস আপোনালোকে বুজি পাইছে এসপি কিমান কি হয় সেলিং প্ৰাইস এটা চাব আপোনালোকে ভালদৰে মন কৰিব দেই গাইস কিবা এটা বস্তুৰ বেচা দাম গতিকে বেচা হলে কি হয় এসপি সেলিং প্ৰাইস এসপি লিখিছো সমান সমান কি কৈছে যে কিনা দামৰ 8/3 হয় কিনা দামৰ কি 8/3 হয় গতিকে কিনা দামটো কি বুলি কয় সিপি কস্ট প্ৰাইস সকলোৱে মনত ৰাখিব বেচা দামটো এসপি বুলি কয় সেলিং প্ৰাইস আৰু কিনা দামটো সিপি কস্ট প্ৰাইস বুলি কয় গতিকে আমি সিপি লিখিছো ইয়াতে আৰু কিমান বাই কিমান দিয়া আছে 8/ কিমান দিছে 8/3 দিয়া আছে 8/3 দিয়া আছে এতিয়া সব আপোনালোকে ভালদৰে মন কৰিব দেই সকলোৱে গতিকে এসপি টো 3 হৈ যাব এই তিনিটো আগত আহি যাব এসপি টো 3 হৈ যাব কিপানে সিপি টো কিমান হৈ যাব 8 হৈ যাব সিপি টো কিমান হৈ যাব 8 হৈ যাব এতিয়া চাব আপোনালোকে এইখিনি ভালদৰে মন ৰাখিব দেই গাইস চাওক আপোনালোকে সদায় উল্টা পুল্টা হৈ যায় সংখ্যাবোৰ কি হৈ যায় উল্টা পুল্টা গতিকে সেই এসপিৰ মানটো সিপিয়ে লৈ লব আৰু সিপিৰ মানটো এসপিয়ে লৈ লব মানে সিপি কিমান হৈ যাব 3 হৈ যাব আৰু এসপি কিমান হৈ যাব 8 হৈ যাব আৰু সকলোৱে মনত ৰাখিব সদায় কিনা দামটো আগত আনিব তেতিয়াহে আমি লাভ বা লোকসান কিমান হল গম পাম বুজি পাইছে গতিকে সিপি মানে কস্ট প্ৰাইস কিনা দাম সকলোৱে সদায় কিনা দামটো আগত আনিবলৈ চেষ্টা কৰিব গতিকে সিপি লিখিলো সিপি লগত কোনটো নাম্বাৰ দিম আমি এসপিৰ মানটো সিপি লগত যাব আৰু সিপিৰ মানটো এসপি লগত আহি যাব গতিকে এই সিপি লগত 3 টো আহিব গতিকে সিপি3 ইকুৱেল কিমান আহিব আপোনালোকে ইকুৱেল দিব পাৰে অনুপাতও দিব পাৰে বুজি পাইছে CP3 হৈ গল আৰু SP কিমান হৈ যাব 8 হৈ যাব SP কিমান হৈ যাব 8 গটিকে মানে এতিয়া ফক আপোনালোকে ডাইৰেক্ট সিৰিয়েল হৈ গল চাও CP মানে কিনা দাম আৰু SP মানে বেচা দাম কৈছিলো নহয় গটিকে 3 টকাত কিনি যদি কোনবা এটা বস্তু 8 টকাত বেচে তেনে হলে কিমান টকা লাভ হ'ব বা কিমান টকা লাভ হ'ব গটিকে 5 টকা লাভ হ'ব কিমান টকা 5 টকা এতিয়া চাব আপোনালোকে বৰষুণ দিছে দেই গাইস ভালদৰে মন কৰিব বৰষুণ দিছে বহুত জোৰকৈ দিছে এতিয়া চাব সূত্ৰটো ভালদৰে মনত ৰাখিব এই 5 কিমান টকা লাভ হল সেইটো সদায় ওপৰত ৰাখিব বুজি পাইছে কিমান টকা লাভ হল সেইটো সদায় ওপৰত ৰাখিব আৰু কিমান টকাত কিনিছিলে সেইটো তলত ৰাখিব বুজিছে মানে কিমান টকা লাভ হল সেইটো ওপৰত ৰাখিব 5 টকা লাভ হল সেইটো ওপৰত ৰাখিব আৰু কিমান টকাত কিনিছিলে 3 টকাত কিনিছিলে কস্ট প্ৰাইস মানে কিনা দাম কিমান টকাত কিনিছিলে 3 টকাত কিনিছিলে গতিকে সেই 3 টকাটো তলত ৰাখিব তাৰপিছত যেহেতু পাৰ্সেন্টেজত ওলাব লাগে লাভ হোৱাৰ শতাংশ তাৰ বাবে আমি সাইডত 100 দি পূৰণ কৰি দিম বুজি পাইছে এতিয়া আমি 5 আৰু 100 পূৰণ কৰিম ডাইৰেক্টলি 5 আৰু 100 যদি আমি পূৰণ কৰো তেনহলে 500 হয় আৰু বাই কিমান হৈ যাব 3 হৈ যাব 500 বাই 3 হৈ যাব গতিকে আমি যদি কাটো এতিয়া 3 গুণে 3 ইয়াতে যদি কাটি দিও তেনহলে 166% হয় কিমান হয় 166% হয় বুজি পাইছে না আপোনালোকে গাইস বৰষুণ দিছে ভালদৰে আকৌ এবাৰ লাষ্ট কৈ দিছো চাব আপোনালোকে ধুনিয়াকৈ সকলোৱে যাতে মনত ৰাখে SP মানে বেচা দাম CP মানে কিনা দাম গতিকে মানবোৰ সদায় উল্টা পুল্টা হৈ যায় আৰু আপোনালোকে CP টো সদায় আগত আনিবলৈ চেষ্টা কৰিব তেতিয়াহে আমি গম পাম কাৰণ CP মানে কিনা দাম কিনি কিমান টকাত বেচিলে তেতিয়াহে আমি গম পাম এতিয়া চাব আপোনালোকে CP টো আগত আনিলো আমি আৰু SP টো পিছত নিলো গতিকে মানবোৰ সদায় উল্টা পুল্টা হৈ যায় CP ৰ মানটো SP লৈ লব
আৰু এছপিৰ মানটো 3 আছিলে চিপিএ লৈ ল'লে বুজি পাইছে চিপিএ লৈ ল'লে মানে 3 টকাত বেছি কিনে যদি 8 টকাত বেছি তেনেহলে কিমান টকা লাভ হ'ব 5 টকা সেই লাভটো সদায় ওপৰত দিব আৰু কিমান টকাত কিনিছিলে সেইটো তলত লিখিব দেখিছে লাভটো 5 টকা হ'ল 5 টো আমি ওপৰত দিছো আৰু কিমান টকাত কিনিছিলে 3 টকাত কিনিছিলে গতিকে 3 টো আমি তলত থৈছো যেটো পাৰ্চেন্টেজত ওলাব লাগে সাইডত 100 বাস ইমানে কাম 5 আৰু 100 বৰং গলো 500 আৰু 3 ৰে কাটি দিছো 166% হৈ গল বুজি পাইছে গতিকে এবাৰ আমি 6 নম্বৰ কোৱেশ্চনটো লৈ আহিছো গাইস আপোনালোকে কথাবোৰ ভালদৰে শুনি পাইছে নে কমেন্ট কৰকচোন বহুত বৰষুণ 6 নম্বৰ কোৱেশ্চনটো লৈ আহিছো গাইস 6 নম্বৰ কোৱেশ্চনটো ভালদৰে মন কৰিব প্ৰফিট এণ্ড লছৰ মই বেলেগ বেলেগ কোৱেশ্চন লৈ আনিছো একেলগে কিয়নো আমি যদি বেছিকৰ পৰা কৰো তেনেহলে আমাৰ বহুত টাইম লাগি যাব এতিয়া চাবা 6 নম্বৰ কোৱেশ্চনটো ভালদৰে মন কৰিব আগৰটো যদি বুজি পোৱা নাই তেতিয়াহলে বুজি পাই যাব যদি এটা বস্তুৰ কিনা দাম আৰু বেচা দামৰ মূল্যৰ অনুপাত আকৌ এবাৰ কৈ দিছো এটা বস্তুৰ কিনা দাম আৰু বেচা দামৰ মূল্যৰ অনুপাতহে দিয়া আছে 18:23 তেন্তে লাভ হোৱাৰ শতাংশ কিমান কৈছিলো নহয় লাভ হোৱাৰ শতাংশ এটা ওলাব দিব পাৰে নহলে লাভ লোকসান হোৱাৰ শতাংশ এটা ওলাব দিব পাৰে দুটা ক্যাটাগৰীৰ প্ৰফিট এণ্ড লছৰ দুটা কোৱেশ্চন আহিব যেটো এবাৰ 35 মাৰ্কৰ প্ৰফিট এণ্ড লছ দুটা আহিব পাৰে মোৰ মতে আৰু টাইম এণ্ড ডিসটেন্সৰ পৰাও আহিব কোৱেশ্চন বুজি পাইছে প্ৰফিট এণ্ড লছৰ পৰা আহিব আৰু টাইম এণ্ড ওয়াৰ্কৰ পৰা আহিব কোৱেশ্চন দুটা আহিব বুজি পাইছে এটা চাব আপোনালোকে বস্তুৰ বেচা দাম আৰু কিনা দামৰ মূল্যৰ অনুপাত দিয়া আছে 18:23 মানে প্ৰথমতে কি দাম দিছে কিনা দাম মানে কি কৈছিল সিপি কস্ট প্ৰাইস সিপি কিমান সিপি আৰু এটা কিমান দিছে বেচা দাম আৰু কিনা দামৰ মূল্যৰ অনুপাত দিছে এসপি গতিকে কিনা দামত কিমান হৈছে সিপি মানে কিনা দাম কিমানৰ কিনিছিলে 18ত আৰু হিপানে এসপি মানে কিমানৰ বেচিছিলে 23 টকাত বেচিছিলে বা 23ত বেচিছিলে চাও এতিয়া উল্টা পুল্টা হৈ যায় কোন নহয় আপোনালোকক মই ইয়াতে লাভ হোৱাৰ শতাংশ ওলাব দিছে লাভ হোৱাৰ শতাংশ যদি এটা বস্তু কিনিছে কিবা টকাত 18 টকাত আৰু বেচিছে 23 টকাত গতিকে লাভ হৈ আছে ডাইৰেক্টলি ইয়াতে আমি উল্টা পুল্টা নকৰিলেও হৈ যাব গাইস ডাইৰেক্টলি আমাৰ মিলাই আছে কোৱেশ্চনটো বুজি পাইছে এটা বস্তু কিনা দাম আৰু বেচা দামৰ মূল্যৰ অনুপাতহে দিয়া আছে গতিকে লাভ হোৱাৰ শতাংশ ওলাব লাগে গতিকে ইয়াতে লাভ কিমান টকা হ'ল গাইস 18 টকাত কিনিছিলে আৰু 5 টকা সৰি গাইস 23 টকাত বেচিলে লাভ কেই টকা হ'ল 5 টকা লাভ হ'ল কেই টকা হ'ল 5 টকা লাভ হ'ল গতিকে এটা শতাংশ ওলাবলৈ কি কৰিব লাগিছিল আপোনালোকে আগৰ কোৱেশ্চনটো আপোনালোকক অলপমান কনফিউজ কৰাব কাৰণ মই সংখ্যাবোৰ চেঞ্জ কৰি দিছিলো আৰু উল্টা পুল্টা কৰি দিছিলো কাৰণ অনুপাতত যদি দিয়া থাকে তেনেহলে কৈ দিছো যদিহে অনুপাতত দিয়া থাকে তেনেহলে উল্টা পুল্টা নকৰিব আৰু যদিহে অনুপাতত দিয়া নাথাকে তেতিয়াহে আপোনালোকে উল্টা পুল্টা কৰিব বুজি পাইছে এতিয়া লাষ্ট ফাইনেল গম পাইছে নে যদিহে অনুপাতত দিয়া থাকে তেনেহলে উল্টা পুল্টা নকৰিব গতিকে 18 টকাত কিনি যদি 23 টকাত বেচিছে তেনেহলে 5 টকা লাভ হ'ল আৰু সেই লাভটো ওপৰত যাব আৰু কিমান টকাত কিনিছিলে পাৰ্চেন্টেজ ওলাবলৈ সেইটো তলত আহি যাব 18 টকাত কিনিছিলে আৰু 100 দি পূৰণ হ'ব বুজি পাইছে 5 এটা চাব আপোনালোকে আমি যদি ইয়াৰে 5 আৰু 100 পূৰণ কৰো তেনেহলে 500 হয় আৰু তলত 18 থাকি গ'ল 18 এটা আমি অলপ সৰু কৰি লম 2 9 গুণে 18 আৰু 250 গুণে 500 মানে 250/9 হ'ব এটা যদি কাটো আমি 9 দুগুণে 18 চাব আপোনালোকে কটা কাটিটো ভালদৰে মনত ৰাখিব দেই 9 দুগুণে 18 থাকিলে 7 থাকিলে এপিনে 70 হৈ গ'ল 70 9 7 গুণ 63 এটা যদি কাটো আমি 9 7 গুণ 63 থাকিলে 7 পইণ্ট আহি যাব 0 হৈ যাব 9 7 গুণ 63 মানে আমাৰ 2.7 ওলাব এনসাৰ কিমান ওলাব 2.7 হয় গাইস 27.7 বা 2.7 আপোনালোকে বহাব পাৰে এটা 2.7 নহলে হয় 27% হলে হয় তেন্তে লাভ হোৱাৰ শতাংশ কিমান বুলি কৈছে লাভ হোৱাৰ শতাংশ হ'ব আমাৰ 27% লাভ হ'ল বুজি পাইছে নে একো টাফ নহয় যদিহে অনুপাতত থাকে তেনেহলে নাম্বাৰবোৰ বদলাব নালাগে আৰু যদিহে অনুপাতত নাথাকে তেতিয়াহে আপোনালোকে নাম্বাৰবোৰ বদলাই ল'ব লাগে গতিকে 18 টকাত কিনি 23 টকাত বেচিলে লাভ হ'ল কিমান টকা 5 টকা সেই লাভটো সদায় ওপৰত লিখিব আৰু তলত কিমান টকাত কিনিছিলে সেইটো সদায় তলত ৰাখি দিব গতিকে আপোনালোকে যিমান কোৱেশ্চন পায় প্ৰফিট এণ্ড লছৰ আগৰলৈকে মই যেতিয়ালৈকে কৰাই যাম আপোনালোকে লাভটো ওপৰত লিখিব আৰু কিমান টকাত কিনিছিলে মূলধনটো মূল টকাটো কিমান টকাত কিনিছিলে সেইটো সদায় তলত লিখিব সাইডত 100 বাস ইমানেই বুজি পাইছে তেনেহলে আজিলৈ সামৰিছো যদিহে এই কোৱেশ্চনবোৰ আপোনালোকৰ অলপ সহায় হ'ব নিচিনা লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি মোক আপোন বনাই ল'ব